শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, আপোনালোক সকলোলৈকে নমস্কাৰ জনাইছোঁ। আৰু আজি এটা এই মুহূৰ্তত মোক বিধানসভাৰ পৰা এই মুহূৰ্তত ছাছপেণ্ড কৰিছে, নিলম্বিত কৰিছে মাননীয় অধ্যক্ষ ডাঙৰীয়াই। মই জাষ্ট সোমাইছিলোঁহে, 2 মিনিটমান হৈছিল, ছাছপেণ্ড কৰিলোঁ। কেলে মোৰ আজি 9 নম্বৰত এটা প্ৰশ্ন আছিলে যে বিজেপিক গোটেই ৰাজ্যখনত অফিচ বনাবৰ কাৰণে কিমান মাটি দিছে। মোৰ প্ৰশ্ন যদি এনেকৈ অলপ পিছত থাকে, সাধাৰণতে 11-12 নম্বৰলৈকে সাধাৰণতে সদায় আহে মৌখিক প্ৰশ্নৰ উত্তৰ দিব পাৰে। যেতিয়া ইম্পৰ্টেণ্ট প্ৰশ্ন থাকে বা মোৰ প্ৰশ্ন থাকে, তেতিয়া কি কৰে পীযুষ হাজৰিকা আৰু চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই তেওঁলোকে তাৰমানে আগৰ প্ৰশ্নবিলাক দীঘলীয়াকৈ উত্তৰ দি মোৰ প্ৰশ্নটো নহাৰ ব্যৱস্থা কৰে। আজি সেইকাৰণে মই অকল লেটলি আহিছোঁ যাতে মই নাহোঁ বুলি ভাবে। কিন্তু মই যেতিয়া সোমালোঁ, সোমোৱাৰ লগে লগে তেওঁলোকে কি কৰিলে, আগৰ প্ৰশ্নবিলাক একদম দাঢ়ি কমা গাবলৈ আৰম্ভ কৰিলে, লেট কৰিবলৈ। মই ক'লোঁ যে সোনকালে কৰক, আপোনালোকে লেট কৰাৰ আকৌ বুদ্ধি আৰম্ভ কৰিলে। মই ক'লোঁ যে অসমৰ কিমান ঠাইত বিজেপিৰ অফিচ দিছে গোটেই তথ্য আমি পাই গ'লোঁ, আজি সদনত ৰাজহুৱা হ'ব লাগে। লগে লগে অধ্যক্ষই মোক সদনৰ পৰা ছাছপেণ্ড কৰিলে। এতিয়া মোৰ প্ৰশ্নটো আছিলে 10 মে' 2016 তাৰিখৰ পৰা বৰ্তমানলৈকে অসমৰ কোন কোন ৰাজচক্ৰত ভাৰতীয় জনতা পাৰ্টি বিজেপিৰ বিভিন্ন পৰ্যায়ৰ সমিতি বা তেওঁলোকৰ দলৰ বিভিন্ন ফ্ৰণ্টত চৰকাৰী ভূমি, চৰকাৰী খাছ মাটি, PGR, VGR আৰু কোনো চৰকাৰী বিভাগৰ নামত থকা মাটি আবণ্টন, পট্টা, বন্দবস্তি, লিজ অথবা অন্য কোনো প্ৰকাৰে হস্তান্তৰ কৰা হৈছে। ৰাজচক্ৰ অনুসৰি নিৰ্দিষ্ট সমিতিৰ নাম, ব্যক্তিৰ নাম, মাটিৰ পৰিমাণ আৰু প্ৰিমিয়াম উল্লেখ কৰি সদনক বিস্তাৰিত তথ্য দিব। উত্তৰত দিছে যে অসমৰ জিলা আয়ুক্তসমূহৰ পৰা পোৱা তথ্য অনুসৰি 10 মে' 2016 তাৰিখৰ পৰা বৰ্তমানলৈকে অসমৰ বিভিন্ন জিলাত ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন পৰ্যায়ৰ সমিতি অথবা তেওঁলোকৰ দলৰ বিভিন্ন ফ্ৰণ্টত চৰকাৰী ভূমি, চৰকাৰী খাছ ভূমি, PGR, VGR অথবা আন কোনো চৰকাৰী বিভাগৰ নামত থকা মাটিৰ আবণ্টন, পট্টন, বন্দবস্তি, লিজ আৰু আন কোনো প্ৰকাৰে ভাৰতীয় জনতা পাৰ্টিক ভূমি হস্তান্তৰ কৰাৰ সবিশেষ তথ্য ৰাজচক্ৰৰ ভিত্তিত পৰিশিষ্ট পথ সংলগ্ন কৰা হ'ল। তাৰ পৰিশিষ্টটো আপোনালোকক দেখুৱাই লওঁ। এতিয়া পৰিশিষ্ট ক, এইটো পৰিশিষ্ট ক। পৰিশিষ্ট ক কেই পৃষ্ঠা আছে চাব দেই। 1 পৃষ্ঠা, এইবিলাক নাম ক'ত ক'ত অফিচ দিছে। 1 পৃষ্ঠা, 2 পৃষ্ঠা, 3 পৃষ্ঠা, 4 পৃষ্ঠা, 5 পৃষ্ঠা, 6 পৃষ্ঠা। 6 পৃষ্ঠা জুৰি বিজেপিক অসমৰ বিভিন্ন ঠাইত অফিচ দিয়া হৈছে। এতিয়া ক'ত ক'ত দিছে মই গাই দিওঁ, ক'ত ক'ত দিছে আৰু ক'ত ক'ত দিবলৈ বাকী আছে সেইটো মই আপোনালোকক গাই দিব পাৰোঁ। যিখিনি এপ্লিকেশ্যন দি থৈছে কিন্তু দিয়া নাই, প্ৰচেছত চাগে আছে। এতিয়া দিছে কোনখিনি আপুনি চাব দেই। দিছে সৰুপেটা ৰেভিনিউ চাৰ্কুল, বজালী জিলা, বিজেপিৰ মণ্ডল অফিচ ভৱানীপুৰ, গভৰ্ণমেণ্ট খাছ লেণ্ড দিছে, ডাক নম্বৰ 338। এলটমেণ্ট দিছে 26/11/2024। এইখিনি মাটি দিছে আপোনাৰ বজালী সৰুপেটা ৰেভিনিউ চাৰ্কুল। বৰপেটা ৰেভিনিউ চাৰ্কুলত এতিয়ালৈকে এলটমেণ্ট দিয়া নাই, আবেদন কৰি থৈছে। চেঙা ৰেভিনিউ চাৰ্কুলতো আবেদন কৰি থৈছে, বাগবৰ ৰেভিনিউ চাৰ্কুলতো আবেদন কৰি থৈছে। বিশ্বনাথ জিলাতো আবেদনবিলাক কৰি আছে, চবকে দিয়া নাই এতিয়ালৈকে। বঙাইগাঁৱতো আবেদন কৰি আছে, এতিয়ালৈকে দিয়া নাই। কাছাৰত দিছে লক্ষীপুৰ ৰেভিনিউ চাৰ্কুল, বিজেপি অফিচ, LC খাছ এলটেড ইতিমধ্যে দিলে 58 নম্বৰ ডাক নম্বৰ 4 কঠা 2022 চনত দিলে। তাৰপাছত চৰাইদেউ সোণাৰীত দিলে বিজেপি সোণাৰী এণ্ড চফৰাই মণ্ডল অফিচ, চিলিং চাৰ্পাছ পাতি দিলে, এলট কৰি দিলে আৰু ডাক নম্বৰ 269। তাৰপাছত পাথৰিঘাট ৰেভিনিউ চাৰ্কুল, বিজেপি অফিচ, ডাক নম্বৰ 837। তাৰপাছত আপোনাৰ চিপাঝাৰ
রেভিনিউ সার্কল বিজেপি চিপাঝার অটল ভবন দিছে 1 বিঘা তাৰপিছত ধেমাজি ৰেভিনিউ সার্কল গোগামুখ ৰেভিনিউ সার্কল চিচিগড় ৰেভিনিউ সার্কল এইবিলাকত আবেদন কৰি থৈছে প্ৰচেছত আছে তাৰপাছত দিছে ধুবুৰী বিজেপি অফিস এইটোত দিছে 2 কোঠা 2 লুচা ডাক নম্বৰ 1401 1402 1403 1404 1406 1408 1409 এইটো ধুবুৰীৰ গোলকগঞ্জত দিছে বিজেপিক দিছে গভৰ্ণমেণ্ট খাছ লেণ্ড এলটেড 1093 এইটো ডাক নম্বৰ দিছে 1 বিঘা দিছে বিলাসীপাৰাত বিজেপি অফিস গভৰ্ণমেণ্ট খাছ লেণ্ডত দিছে এলটেড 132 ডাক নম্বৰ দিছে নাহৰকটীয়া ৰেভিনিউ সাৰ্কল বিজেপি নাহৰকটীয়া মণ্ডল কমিটি গভৰ্ণমেণ্ট খাছ লেণ্ড গভৰ্ণমেণ্ট এপ্ৰুভেল ৰিচিভ পেমেণ্ট নটিচ ইছ্যুড ইয়াত দিছে 77 ডাক নম্বৰ 77 পিটি তো এইটো হ'ল আপোনাৰ নাহৰকটীয়া টেঙাখাট ৰেভিনিউ সাৰ্কল এইটোত দিছে বিজেপি দুলীয়াজান মণ্ডল কমিটি গভৰ্ণমেণ্ট খাছ লেণ্ড সেতুল ইতিমধ্যে পট্টা দি দিলে 431 এইটোত দি দিলে তো গভৰ্ণমেণ্ট খাছ লেণ্ড বিজেপি টেঙাখাট মণ্ডল কমিটি সেতুল ইতিমধ্যে পট্টা দি দিলে 211 ডাক নম্বৰ ডিব্ৰুগড় ৱেষ্ট ৰেভিনিউ সাৰ্কল বিজেপি ডিষ্ট্ৰিক্ট মণ্ডল অফিস ডিব্ৰুগড় গভৰ্ণমেণ্ট খাছ লেণ্ড গভৰ্ণমেণ্ট এপ্ৰুভেল ৰিচিভ এইটো ডাক নম্বৰ হ'ল 28/231 এইটো হ'ল 1 বিঘা ডিব্ৰুগড় টাউনৰ মাজত 1 বিঘা মাটি দিছে 1 বিঘা এইটো দিছে 6/4/2023 তাৰিখৰ দিনা সাবুৱা ৰেভিনিউ সাৰ্কল মৰাণ ৰেভিনিউ সাৰ্কল ডিব্ৰুগড় ৱেষ্ট ৰেভিনিউ সাৰ্কল এইবিলাকত আবেদন কৰি থৈছে টাইম আছে নাহৰকটীয়া ৰেভিনিউ সাৰ্কল বিজেপি জয়পুৰ মণ্ডল কমিটি গভৰ্ণমেণ্ট খাছ লেণ্ড দিছে গভৰ্ণমেণ্টৰ এপ্ৰুভেল ৰিচিভ 75 নম্বৰ ডাক পিটি এইটো ডাকত মাটি দিছে বালিজানা গভৰ্ণমেণ্ট ৰেভিনিউ সাৰ্কল গোৱালপাৰা ইয়াত দিছে বিজেপিৰ ডিষ্ট্ৰিক্ট কমিটি গভৰ্ণমেণ্ট খাছ লেণ্ড 206 নম্বৰ ডাকত 1 বিঘা মাটি দিছে লক্ষীপুৰ ৰেভিনিউ সাৰ্কল বিজেপি লক্ষীপুৰ মণ্ডল অফিস গভৰ্ণমেণ্ট খাছ লেণ্ড এলটেড 182 ডাক নম্বৰত মাটিয়া ৰেভিনিউ সাৰ্কলত আবেদন কৰি থৈছে ৰংজুলি ৰেভিনিউ সাৰ্কলত আবেদন কৰি থৈছে দুধনৈ ৰেভিনিউ সাৰ্কলত আবেদন কৰি থৈছে গোৱালপাৰা ৰেভিনিউ গোলাঘাট ৰেভিনিউ সাৰ্কলত আপোনাৰ আবেদন কৰি থৈছে আপোনালোকে কথাটো বুজি পাইছেনে মই এতিয়ালৈকে আপোনাৰ 2 পৃষ্ঠা গাইছোঁ মোৰ 6 পৃষ্ঠাত তেওঁলোকক মাটিৰ পট্টা দিছে মাটি দিছে অকল বিজেপিয়ে এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত 6 পৃষ্ঠাৰ তথ্য কিমানটো হ'ব 50টামান ঠাইত এতিয়ালৈকে বিজেপিৰ কাৰ্যালয় বনাবৰ কাৰণে মই কিমান একজেক্টলি দি দিম আপোনালোকক 50টামান ঠাইত বিজেপিৰ কাৰ্যালয় বনাবৰ কাৰণে অসমৰ মাটি অসমৰ ৰাইজৰ মাটি অসমৰ চৰকাৰী ভূমি কাৰ্যালয় বনাবৰ কাৰণে অনুমতি দিছে আৰু পৃথিৱীৰ কোনো ৰাজনৈতিক দলক এক কথা মাটিও ক'তো দিয়া নাই গোলাঘাটত মৰঙী ভাৰতীয় জনতা পাৰ্টি মৰঙী মণ্ডল সমিতি সিলিন গভৰ্ণমেণ্ট লেণ্ড 59 পাৰ্ট ডাক নম্বৰ 2 কোঠা 2023 চনত দিছে হাইলাকান্দি আৰু দেৰগাঁও খুমটাই সৰুপথাৰ বোকাখাট এইবিলাকত আবেদন কৰি থৈছে এতিয়ালৈকে পোৱা নাই হাইলাকান্দি প্ৰেচিডেণ্ট ডিষ্ট্ৰিক্ট বিজেপি হাইলাকান্দি গভৰ্ণমেণ্ট খাছ লেণ্ড এলটেড সেকেণ্ড আইএছ ডাক নম্বৰ 324 অফ মৌজা হাইলাকান্দি টাউন তাত দিছে 4 কোঠা 8 লোচা পূজাই ৰেভিনিউ সাৰ্কল ভাৰতীয় জনতা পাৰ্টি 1 বিঘা দিছে লংকা ৰেভিনিউ সাৰ্কল ভাৰতীয় জনতা পাৰ্টি 2 বিঘা দিছে দেই এইটো লংকাত 2 বিঘা যোৰহাটত এতিয়ালৈকে আবেদন কৰি থৈছে যোৰহাট ইষ্ট যোৰহাট ৱেষ্ট তিতাবৰ তিয়ক মৰিয়নি এতিয়ালৈকে পোৱা নাই কামৰূপ মেট্ৰ' গুৱাহাটীত কিমান মাটি দিছে চাব দেই দিছপুৰ ৰেভিনিউ সাৰ্কল ভাৰতীয় জনতা পাৰ্টি গভৰ্ণমেণ্ট লেণ্ড সেটেলমেণ্ট ইতিমধ্যে পট্টা দি দিলে 3539 of 1 number Moidam and 181 of বশিষ্ঠ দি দিছে মাটি 4 বিঘা বিজেপি গুৱাহাটীৰ বশিষ্ঠত দিছে 4 বিঘা মাটি 4 বিঘা মাটি দিছে 4 বিঘা
এইটো দিছে দিছপুৰ ৰেভিনিউ চাৰ্কুলত দিছে ভাৰতীয় জনতা পাৰ্টিক দিছে আজাৰা ৰেভিনিউ চাৰ্কুলত ভাৰতীয় জনতা পাৰ্টি এয়াৰপোৰ্ট মণ্ডল গভৰ্ণমেণ্ট লেণ্ড সেটেলমেণ্ট 2 কোঠা 1 লোচা দিছে তাৰপিছত সোণাপুৰ ৰেভিনিউ চাৰ্কুল ভাৰতীয় জনতা পাৰ্টি গভৰ্ণমেণ্ট লেণ্ড এইটোত দিছে সেটেল পট্টাই দি দিলে 3 কোঠা 1 লোচা তাৰপিছত গুৱাহাটী ৰেভিনিউ চাৰ্কুল এইটোত এতিয়ালৈকে চলি আছে ছয়গাঁও ৰেভিনিউ চাৰ্কুল দিয়া নাই এইবিলাক চলি আছে এতিয়া 4 নম্বৰ পৃষ্ঠাটো মই গাই আছোঁ পলাশবাৰীত চলি আছে পলাশবাৰী ৰেভিনিউ চাৰ্কুল চলি আছে নৰ্থ গুৱাহাটী ৰেভিনিউ চাৰ্কুল চলি আছে হোৱা নাই গৰৈমাৰী হোৱা নাই আৰু ৰেভিনিউ চাৰ্কুল হোৱা নাই তাৰপিছত লখিমপুৰৰ নৰ্থ লখিমপুৰ নাওবৈচা বিহপুৰীয়া নাৰায়ণপুৰ কদম সোৱণশিৰি আৰু ঢকুৱাখানা এতিয়ালৈকে হোৱা নাই চলি আছে মাজুলী উজনি মাজুলী ৰেভিনিউ চাৰ্কুল ভাৰতীয় জনতা পাৰ্টি উজনি মাজুলী মণ্ডল সমিতি মেজৰ দেউৰীৰ নামত দিছে গভৰ্ণমেণ্ট খাছ লেণ্ড এলটেড 223 নম্বৰ ডাক তাৰপাছত মৰিগাঁও ৰেভিনিউ চাৰ্কুল নাই আকৌ উজনি মাজুলী ৰেভিনিউ চাৰ্কুলত আৰু এটা দিছে ভাৰতীয় জনতা পাৰ্টি উজনি মাজুলী মণ্ডল অফিচ 1 নম্বৰ ফুলনিত এইটোত দিছে গভৰ্ণমেণ্ট খাছ লেণ্ড ডাক নম্বৰ 4 তাতো দিছে 23 চনত এই দুইটা 23 চনত দিছে মৰিগাঁৱত বিজেপি মণ্ডল অফিচ দন্দুৱা মৰিগাঁও এইটোত দিছে ডাক নম্বৰ 1541 ইয়াতো দিছে তাৰপিছত এবাৰ 5 নম্বৰ পৃষ্ঠাত দিছে নলবাৰী ভগ্ৰাপাৰ ৰেভিনিউ চাৰ্কুল বিজেপি অফিচ বৰিগাঁও বনভাগ মণ্ডল কমিটি গভৰ্ণমেণ্ট মাটি ডাক নম্বৰ 179 180 181 2 কোঠা 7 লোচা তাৰপিছত নলবাৰী টিহু ৰেভিনিউ চাৰ্কুল বিজেপি অফিচ টিহু টাউন গভৰ্ণমেণ্ট খাছ লেণ্ড এলট কৰি দিলে বৰক্ষেত্ৰী ৰেভিনিউ চাৰ্কুল ব্লক বিজেপি অফিচ নাৰায়ণপুৰ ভিজিআৰ মাটি দি দিছে ইয়াত ভিজিআৰ মাটিও দি দিছে দেই এলটেড ভিজিআৰ মাটি কাকো দিব নোৱাৰে আপোনালোকে সকলোৱে জানে ভিজিআৰ কাকো দিব নোৱাৰে 565 ডাক নম্বৰ তাতো দিছে 2018 চনত দিছে এইটো পশ্চিম নলবাৰী বিজেপি অফিচ গভৰ্ণমেণ্ট খাছ লেণ্ড এলটেড এইটো ডাক নম্বৰ 899 2025 চনত দিছে আৰু নলবাৰী বিজেপি ডিষ্ট্ৰিক্ট কমিটি অফিচ এলটমেণ্ট দি দিলে 1553 ডাক নম্বৰত এইটো দিছে 2 কোঠা 10 লোচা নগাঁৱত এতিয়ালৈকে দিয়া নাই শিৱসাগৰত দিয়া নাই শিৱসাগৰত আনিছিলে মই দিবলৈ নিদিলোঁ শিৱসাগৰত আনিছিলে প্ৰপ'জেল মই দিবলৈ নিদিলোঁ শোণিতপুৰ ঢেকিয়াজুলি ৰেভিনিউ চাৰ্কুল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত